নমস্কাৰ বন্ধুসকল, কি খবৰ? হয় সকলো ভালেই আছে, আশা কৰোঁ সকলো ভালেই থাকক। আপোনালোকে বাৰু এখন গাড়ী ল'ম বুলি ভাবি আছে নেকি? গাড়ী বা বাইক যদি ল'ম বুলি ভাবি আছে, কেইদিনমান ৰৈ দিয়ক, কাৰণ আৰু 5 দিন পিছতে গোলাঘাটৰ বৰজানৰ অলেখ নামঘৰ সাহায্য অৰ্থে এখন উপহাৰ কুপন খেল হ'বলৈ গৈ আছে। মাত্ৰ 5টা দিন আছে মাজত মাত্ৰ, আৰু প্ৰথম পুৰস্কাৰে হৈছে খেলখনৰ মাৰ্চিডিজ। নিত্যদা সকলোৱে চিনি পায়। আৰু এটা কথা কৈ লওঁ, নিত্যদা আগতে ডুবাই পুলিচে বোলে ব্যৱহাৰ কৰে মাৰ্চিডিজ, এবাৰ গোলাঘাটৰ লটাৰী খেলে দি দিছে মাৰ্চিডিজ। কিন্তু আচৰিত কথা দেখোন, মাত্ৰ 100 টকা। সপোন আপোনালোকে বাস্তৱত পৰিণত হোৱা দেখিছেনে? আৰু বাস্তৱ ব্লগত সপোন পৰিণত হ'ব বাস্তৱত, আৰু ল'ব পাৰিব 100 টকীয়া কুপন বৰজানত। বাস্তৱত সপোন পূৰ্ণ কৰিব পাৰিব বাস্তৱৰ পৰা টিকেট লৈ। যিমান পাৰে টিকেট লৈ লওক। আৰু নিত্যদাই ক'লে, আৰু আপোনালোকৰ উদ্দেশ্যটো ভাল লাগিছে যে এভাগ নামঘৰ নিৰ্মাণৰ বাবে খেলখন অনুষ্ঠিত কৰিছে ন। ইমান ধুনীয়া এটা উদ্দেশ্য লৈ পেলাই খেলখন অনুষ্ঠিত কৰিছে দাদাহঁতে। আৰু আপোনালোকে যিমান পাৰে টিকেট ক্ৰয় কৰক, আৰু টিকেট সকলোৱে ৰাইজে যাতে ক্ৰয় কৰে আৰু খেলখনলৈ অলপমান উৎসাহ আগবঢ়ায় আপোনালোকেও। আৰু গাড়ী আনিলে মই আপোনাক গোটেইখিনি দেখুৱালোৱে, আৰু যিমান পাৰে আপোনালোকে টিকেট ক্ৰয় কৰক। আৰু এয়া দাদাক দেখুৱাই দিলোঁ, কমিটিৰ ডাইৰেক্ট বাকীখিনি মই দেখুৱাই আছোঁ গাড়ী আপোনালোকক আৰু কি আছে। আৰু মই এইখিনিতে এটা কথা কৈ লওঁ, কেনেকৈ উপহাৰ কুপন খেলৰ টিকেট ল'লে পায় সেইটো কথাও ক'ম। আৰু যিখন নতুনকৈ ভিডিঅ' চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইখিনি চেনেলটোতে আপোনালোকে লাইভ চাব পাৰিব, সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু মোৰ পৰা যদি আপোনালোকে ফুল বুক লয়, ফুল বুক ল'লে ডিছকাউণ্ট পাব। আৰু আচল কথাটো হৈছে যে যিসকলে উপহাৰ কুপন খেলৰ পুৰস্কাৰসমূহ পায় সেইসকলে ফুল বুক লয় বা 500 টকাৰ টিকেট লয়। তেনেকৈ ল'লে মানে ফুল বুক ল'লে কি হয় আপোনালোকক মই বুজাই আছোঁ। এখন বুকৰ এটা নহয় এটা টিকেটৰ ভিতৰতে পায়। মানে কিছুমান ব্যক্তিয়ে কয় যে উপহাৰ কুপন খেলত মই পুৰস্কাৰ পাইছিলোঁ, কেইটা টিকেট লৈছিলে, যেতিয়া আপোনালোকে হয়তো দেখে সোধোতে তেওঁলোকে কয় যে এটা টিকেট, কিছুমানে কয় প্ৰায় একেবাৰে কম সংখ্যক লোকেহে এটা দুটা টিকেটত পায়। কিন্তু যিসকলে বুক লয় তেওঁলোকে পোৱা চান্স বেছি থাকে, আৰু বুক ল'লে মোৰ পৰা ডিছকাউণ্টত পাই যাব। আৰু এটা দুটা টিকেট ল'লেও লাগে, কিন্তু সেইটো লাকৰ ওপৰত ডিপেণ্ড কৰে। আৰু গোটেই বস্তুটোৱে লাকৰ ওপৰত গম পাইছে, যিসকলৰ ভাগ্যত আছে পাবই। আৰু হয়তো আপোনাৰো যদি ভাগ্যত থকা গাড়ীখন মোৰ হাতৰ টিকেট এটাতে আছে, সেইটো কাৰণে যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি টিকেট লওক। আৰু যিসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি টিকেট মানে এখন ফুল বুক ল'ব, তেওঁলোকৰ কাৰণে মই কিবা এটা ডিছকাউণ্ট কৰি দিম, মানে ভাল এটা ডিছকাউণ্ট পাব মোৰ পৰা। সেইটো কাৰণে মোৰ পৰা টিকেট ল'ব পাৰিব। আৰু খেললৈ 5 দিন আছে, আৰু যিসকলে এটাকৈ টিকেট সংগ্ৰহ কৰিব তেওঁলোকৰ 100 টকাকৈ দিব লাগিব। আৰু বুক ল'লে আৰু এটা কথা কৈ দিছোঁ মই, বুক প্ৰাইজো আছে ইয়াত। কি আছে মই গোটেইখিনি আপোনালোকক দেখুৱাই দিম বুক প্ৰাইজত। সেইটো কাৰণে যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মোৰ পৰা টিকেট লওক। আৰু খেললৈ মাজত মাত্ৰ 5টা দিনহে বাকী আছে, আৰু যিমান পাৰে জল্দি টিকেট লৈ লওক। আৰু দেখিছে গাড়ীখিনি স্ক্ৰীণত ফ্লেছ কৰি আছে, আৰু হোৱাটছআপ নম্বৰ আহি আছে, আপোনালোকে টিকেট ল'ব পাৰিব মাত্ৰ 100 টকাত। আৰু হোৱাটছআপ নম্বৰত আপোনালোকে যিমান পাৰে হোৱাটছআপত মেছেজ কৰক, ডাইৰেক্ট ৰিপ্লাই পাই যাব আপোনালোকে। কিন্তু ফোন নকৰিব, ফোন কৰা মানে মই অকণমান বিজি হৈ থাকোঁ। সেইটো কাৰণে যিমান পাৰে আপোনালোকে হোৱাটছআপত মেছেজ কৰক, ডাইৰেক্ট টিকেট আপোনালোকে পাই যাব, নিশ্চিন্ত মানে টিকেট ল'ব পাৰিব। আৰু যিমান পাৰে আপোনালোকে মেছেজ কৰক। আহকচোন এতিয়া পুৰস্কাৰখিনিও দেখুৱাই লওঁ আপোনালোকক। এখন মিলি আপোনালোকক দেখুৱাই লওঁ কি পুৰস্কাৰ আছে। আৰু প্ৰথম ফটোখন চাওকচোন, এখন ইউনিক গাড়ী মাৰ্চিডিজ দেখিছেনে? এইখন মাত্ৰ 100 টকীয়া এটা টিকেট লৈ কোনোবা নহয় কোনোবা এজন ব্যক্তিয়ে পাই যাব। আৰু এইখিনি কি আছে মই দেখুৱাই দিছোঁ। প্ৰথম পুৰস্কাৰ মাৰ্চিডিজ, আৰু ছেকেণ্ড কি আছে মই গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। টিকেটটো বেক চাইডত। আৰু টিকেট বহুতে 5, 6 চিৰিজৰ বিচাৰি থাকে, কিন্তু অনলি 1 আৰু 2 চিৰিজৰ টিকেটহে আছে। ইয়াত ডাইৰেক্ট দেখিছেনে মোৰ ওচৰত 2টা টিকেট উপলব্ধ আছে, 1 আৰু 2 চিৰিজৰ। ইয়াত বাকী চিৰিজ বনোৱাই নাই। আৰু আপোনাক মই দেখুৱাই দিছোঁ, প্ৰথমতে আছে মাৰ্চিডিজ, আৰু ছেকেণ্ড হৈছে মহিন্দ্ৰা থাৰ, 3 নম্বৰ হৈছে বলেৰো, 4 নম্বৰ হৈছে মাৰুতি চুজুকি ফ্ৰংছ, আৰু 5 নম্বৰ হৈছে মাৰুতি চুজুকি ছুইফ্ট, আৰু 6 নম্বৰ হৈছে ৱেগেনৰ, 7 নম্বৰ হৈছে মাৰুতি চুজুকি এল্টো K10, এল্টোখন দিছে। আৰু 8 নম্বৰ প্ৰাইচ হৈছে ৰয়েল এনফিল্ডৰ দেখিছেনে হাণ্টাৰ 350 বাইকখন। আৰু 9 নম্বৰ প্ৰাইচ হৈছে ডিউক আছে, আৰু 10 নম্বৰ প্ৰাইচ হৈছে R15, আৰু 11 নম্বৰ প্ৰাইচ হৈছে গ্লেমাৰ, আৰু 12 নম্বৰ প্ৰাইচ হৈছে হোণ্ডা ডিঅ', 13 নম্বৰ পুৰস্কাৰ হৈছে টিভিএছ জুপিটাৰ, আৰু 14 নম্বৰ পুৰস্কাৰ হৈছে ৰেডিজাৰ যোনখন দেখিছেনে য়ামাহাৰ স্কুটি। আৰু যদি আপোনালোকে বুক লয়, বুক প্ৰাইচ কি আছে আপোনালোকে চাই লওক। আইফোন দেখিছেনে, iPhone 15 এটা দিছে, আৰু ছেকেণ্ডত দিছে এটা AC, আৰু 3 নম্বৰত দিছে এটা লেপটপ। আপোনালোকে মাত্ৰ 100 টকাত এটা আপোনালোকে এনেকুৱা টিকেট ক্ৰয় কৰিব পাৰিব। আৰু যদি আপোনালোকে ফুল বুক লওঁ বুলি ভাবে, 11টাকৈ টিকেট থাকে, কভাৰ পেজৰ টিকেটটো লগাই 12টা টিকেট। আৰু আপোনালোকে যদি ফুল বুক লয় এটা ভাল ডিছকাউণ্টত মোৰ পৰা ল'ব পাৰিব। সেইটো কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব প্ৰথম কথা হৈছে, আৰু টিকেট মোৰ পৰা লৈ ল'ব পাৰিব আপোনালোকে অনলাইন যোগে।